পাৰ্লাৰ নোযোৱাকৈ পাৰ্লাৰৰ দৰে ঘৰতে গ'ল্ড ফেচিয়েল কেনেধৰণে কৰিব পাৰিব মাত্ৰ 20 মিনিট সময়তে মুখখন গ'ল্ড ফেচিয়েলৰ দৰে কেনেধৰণে আপোনালোকে উজ্জ্বলতা পাব পাৰিব আৰু কেনেধৰণে কি ষ্টেপ ফ'ল' কৰিব লাগিব এই সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাব। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ভাল গ'ল্ড ফেচিয়েলৰ হোম ৰেমেডি আপোনালোকলৈ লৈ আহিছোঁ, যিটো আপোনালোকে পাৰ্লাৰ নোযোৱাকৈ ঘৰতে কম সময়তে লগতে ঘৰতে থকা সামগ্ৰীৰে আৰু কম খৰচতে একদম পাৰ্লাৰতকৈ বেছি ধুনীয়া আপোনালোকে গ্ল' পাব পাৰিব। একদম গ'ল্ড ফেচিয়েল যোনটো সেইটো আপোনালোকে ঘৰতে কৰিব পাৰিব। ঘৰুৱা সামগ্ৰীৰে যিটো মই গ'ল্ড ফেচিয়েল আজি আপোনালোকলৈ প্ৰস্তুত কৰিবলৈ লৈছোঁ, এইটো আপোনালোকে কেনেধৰণে প্ৰস্তুত কৰিব লাগিব, লগতে কি ষ্টেপ ফ'ল' কৰিব লাগিব আৰু আপোনালোকে কেনেধৰণে মুখত এপ্লাই কৰিব লাগিব আৰু আপোনালোকে কিমান সময় ৰাখিব লাগিব, সকলোখিনি কথা ভিডিঅ'টোৰ মাজত গম পাব। আৰু এই ফেচিয়েলটো আপোনালোকে অলপ সময় ৰখাৰ পিছতে আপোনালোকে 20 মিনিটমান যদি আপোনালোকে ৰাখি দিয়ে, তেতিয়া আপোনালোকে নিজেই ইয়াৰ ৰিজাল্টটো গম পাই যাব। যিহেতু আপোনালোকৰ যদি কিবা বিয়া থাকে বা ক'ৰবাত যাব লগা থাকে বা এতিয়াতো ৰিচেণ্টলি আহি আছে পূজা আহি আছে, গতিকে ইয়াত যাবলৈও আপোনালোকৰ স্কিনখন একদম ধুনীয়াকৈ ৰেডি হৈ যাব আৰু সকলোতকৈ আকৰ্ষণীয় আপোনালোকে নিজকে দেখাব পাৰিব। আপোনালোকে আহকচোন, ভিডিঅ'টোৰ লগত আপোনালোক জড়িত হৈ থাকক আৰু সকলোখিনি কথা মই এতিয়া আপোনালোকক জনাম। প্ৰথমতে আপোনালোকে এটা বাউল ল'ব আৰু ইয়াতে এচিটা নেমু লৈ ইয়াতে নেমু ৰসখিনি উলিয়াই ল'ব। যিহেতু গ'ল্ড ফেচিয়েল কৰাৰ আগত মুখখন পৰিষ্কাৰ কৰি ল'ব লাগিব আৰু পৰিষ্কাৰ কৰিবৰ কাৰণে নেমু আৰু মৌজোল একেবাৰে বেষ্ট ৰেমেডি হয়। সেইবাবে মই নেমু আৰু মৌজোল লৈছোঁ আৰু এইখিনি এনেধৰণে ভালদৰে আপোনালোকে মিক্স কৰি ল'ব। আৰু হানি কি কাৰণে লৈছোঁ সেয়া নিশ্চয় আপোনালোকে গম পাইছে, কাৰণ আগৰ ভিডিঅ'ত মই জনাইছোঁ যে হানিটোত এণ্টিবেক্টেৰিয়েল গুণ থাকে, লগতে এণ্টি অক্সিডেণ্ট থাকে, এণ্টি ইনফ্লেমেটৰী থাকে আৰু হানি আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল। আমাৰ ছালখনক উজ্জ্বল কৰে, ছালখনক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰি ৰাখে। সেইকাৰণে হানি লৈছোঁ আৰু লেমনটোতো জানেই আপোনালোকে ভাল পৰিষ্কাৰক হয়, সেইবাবে লেমন লৈছোঁ। আৰু এতিয়া এইখিনি মই এটুকুৰা কপাহৰ সহায়ত মুখখন পৰিষ্কাৰ কৰি ল'ম আৰু আপোনালোকেও তেনেধৰণে মুখখন পৰিষ্কাৰ কৰি ল'ব। প্ৰথমতে চুলিখিনি বান্ধি লৈছোঁ আৰু মুখখন মই ভালদৰে ধুই লৈছোঁ আৰু এতিয়া এইখিনি মই স্কিনত লগাম। এনেধৰণে আপোনালোকে মুখখনৰ সকলো অংশতে ভালদৰে পৰিষ্কাৰ কৰি ল'ব। মই যেনেধৰণে পৰিষ্কাৰ কৰিছোঁ তেনেধৰণে। আৰু মৌ আৰু লেমন দি যদি আপোনালোকে স্কিনখন পৰিষ্কাৰ কৰি লয়, তেতিয়াহ'লে আপোনালোকৰ স্কিনত ইনষ্টেণ্ট গ্ল' আহিব। আৰু ইনষ্টেণ্ট গ্ল'য়িঙৰ এটা ভিডিঅ' মই আগতে বনাই আগবঢ়াই থৈছোঁ, যদিহে চোৱা নাই সেই ভিডিঅ'টো আপোনালোকে চাব। ইনষ্টেণ্ট গ্ল'ৰ কাৰণে এইটো একদম বেষ্ট হোম ৰেমেডি হয়। এতিয়া আপোনালোকে গম পাইছে যে মই ইয়াতে দুটা ষ্টেপ ফ'ল' কৰিম। এয়া মোৰ লগাই হৈ গৈছে। এতিয়া মই মুখখন অলপ সময় ৰাখি ভালদৰে ধুই আহিম। এয়া চাওক, মই 10 মিনিট সময় ৰাখি ভালদৰে ধুই আহিছোঁ। এতিয়া নেক্সট ষ্টেপটোলৈ আগবাঢ়িম, কেনেধৰণে গ'ল্ড ফেচিয়েলৰ পেকটো তৈয়াৰ কৰিব লাগিব। প্ৰথমতে আপোনালোকে এটা বাউল ল'ব আৰু ইয়াতে সৰু চামুচৰ জোখেৰে 1 চামুচ হালধি ল'ব আৰু তাৰপাছতে ডাঙৰ চামুচৰ জোখেৰে 1 চামুচ দৈ ল'ব আৰু তাৰপাছতে ইয়াতে ল'ব 1 চামুচ পিয়'ৰ হানি। ইয়াত দেখিছেনে, মই আগতেও সেই পিয়'ৰ হানিয়ে ইউজ কৰিছিলোঁ। তাৰপাছতে ইয়াতে এটা কাম কৰিব, মই যে লেমনডোখৰ থৈ দিছিলোঁ তাৰে অকণমান ইয়াতে 6-7 টোপালমান লেমন লৈ ল'ব। তাৰপাছতে ইয়াতে আৰু এটা বস্তু ল'ব লাগিব, সেইটো হৈছে কোকোনাট অইল। কোকোনাট অইলো ইয়াতে 7 টোপালমান ল'ব। তাৰপাছত এইখিনি ভালদৰে আপোনালোকে মিক্স কৰি ল'ব এনেধৰণে। এয়া চাওক, এনেকুৱাকৈ মিক্স কৰি ল'ব, একদম ধুনীয়াকৈ স্মুথ পেক এটা প্ৰস্তুত কৰি ল'ব। তাৰপাছত এনেধৰণে আপোনালোকে হাতত লৈ মুখত লগাব পাৰে, নহ'লে ব্ৰাছৰ সহায়তো আপোনালোকে লগাব পাৰে। মই কিন্তু হাতেৰে দিয়ে লগাই ভাল পাওঁ, সেইবাবে মই হাতেৰে লগাইছোঁ আৰু সকলো অংশতে আপোনালোকে ভালদৰে লগাব এনেধৰণে। ইয়াতে দৈ কিয় লৈছোঁ আপোনালোকে গম পাইছে, কাৰণ দৈত ভাল মইশ্চাৰাইজাৰ থাকে, সেইবাবে দৈ লৈছোঁ। আৰু হালধিটো জানেই, হালধি সৌন্দৰ্য চৰ্চাৰ কাৰণে 1 নম্বৰত আছে। দৈ, নেমু, তাৰপাছতে মৌজোল আৰু হালধি আৰু নাৰিকল তেল, এই 5টাৰ সংমিশ্ৰণত এই পেকটো প্ৰস্তুত কৰা হৈছে গ'ল্ড ফেচিয়েলৰ। আৰু এই পেকটো আপোনালোকে 20 মিনিট সময় মুখত লগাব। তাৰপাছত আপোনালোকে
ধুনীয়াকৈ ধুই পেলাব আৰু ধোৱাৰ পাছত আপোনালোকে মইশ্চাৰাইজাৰ হিচাপে এল'ভেৰা জেল লগাই থ'ব আৰু আপোনালোকে যদিহে মোৰ পেজখন এতিয়ালৈকে ফ'ল' কৰি দিয়া নাই তেতিয়াহ'লে প্লিজ আপোনালোকে মোৰ পেজখন ফ'ল' কৰি থৈ যাব লগতে মোৰ চেনেলটোত যদি চাই আছে তেতিয়াহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এয়া চাওক মই ভালদৰে ধুই আহিছোঁ আৰু মুখখন কিমান একদম কোমল লাগিছে একদম ছফ্ট লাগিছে আৰু আগতকৈ অকণমান উজ্জ্বল লাগিছে নাই বাৰু আপোনালোকে দেখি অনুমান কৰিব পাৰিছেনে আৰু এনেধৰণে আপোনালোকে সপ্তাহত এবাৰ এই গোল্ড ফেচিয়েলটো কৰিব পাৰে আৰু আপোনালোকে ক'ৰবাত যোৱাৰ আগত মানে আগদিনাখনেই কৰিব পৰাপক্ষত তেতিয়া পিছদিনাখনৰ গ্ল'টো আপোনালোকে দেখিলে আচৰিত হৈ যাব পিছদিনাখন আৰু বেছি গ্ল' কৰিব আৰু একদম ভালদৰে ধুব 20 মিনিটমান সময় ৰাখি কাৰণ যিহেতু হালধি থাকে হালধিৰ অকণমান ৰংটো থাকি যায় সেইবাবে আপোনালোকে আগদিনাখনেই এপ্লাই কৰিব আৰু পিছদিনাখন আপোনালোকে ক'ৰবাত যাব হ'লে একদম ধুনীয়াকৈ স্কিনখন ৰেডি হৈ যাব আৰু ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই